মাননীয় সভাপতি সম্পাদক প্ৰমুখ্যে সম্মানীয় উদ্যোক্তাসকল বিশেষজ্ঞসকল এই অঞ্চলৰ সম্মানীয় ব্যক্তিসকল আইসকল বন্ধু বান্ধৱীসকল ভাইটি ভণ্টিসকল পোনপ্ৰথমে সদৌতিলৈ বহাগী উৎসৱৰ শুভেচ্ছা উল্লেখ আৰু সেৱা জনাইছো। আমি সনাতনী ধৰ্মৰ মানুহে সকলো কামৰ প্ৰাৰম্ভতে কাৰ্যকৰ মংগল চিন্তা চৰ্চাৰে আমি নিজৰ নিজৰ ইষ্ট দেৱতাৰ ওচৰত বন্তি প্ৰদান কৰোঁ। অনুষ্ঠানটো বন্তি গোষ্ঠীয়ে উজ্বলাই ৰাখি ইয়াৰ সফলতা আনি দিয়ক আৰু অনুষ্ঠানটোৰ লগত যিবিলাক আমি বিবেচনা কাৰ্য থাকে সেইবিলাক যাতে জড়িত নহয়, ই যাতে সদায় নিগলি থাকে, এই আমাৰ এটা বিশ্বাসেৰে এটা ব্যৱস্থাৰে আমি বন্তি প্ৰজ্বলন কৰোঁ। ময়ো আপোনালোকৰ সমাজখনৰে অংগাংগী এখন সমাজৰ ওচৰা ওচৰি এখন সমাজৰ এজন ব্যক্তি। মই বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আহিবলৈ আপোনালোকৰ ইয়াত মানুহৰ অভাৱ এনেকুৱা নহয়, কিন্তু আমি এটা ব্যৱস্থা ৰাখোঁ ওচৰা ওচৰি অনুষ্ঠানসমূহৰ লগত সংগতি ৰাখি আমি অনুষ্ঠানসমূহ আগবঢ়াই নিলে আমাৰ প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিটো বেছি হয়, যিটো পৰিৱেশে আমাক এটা ঘৰুৱা অৱস্থালৈ আনি দিয়ে আৰু তেতিয়া আমাৰ অনুষ্ঠানটো আমি বিচৰা ধৰণে আগবঢ়াই নিবলৈ সুবিধা হয়। গতিকে জনগী প্ৰগতি সংঘৰ এই বিহু কাৰ্যক্ৰমটোৱেই নহয়, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আমি দেখা পাই আহিছোঁ আৰু আপোনালোকৰ আশে পাশে আমাৰ সমাজ ব্যৱস্থাত এই অনুষ্ঠানসমূহৰ এটা সংগীততা আমি সকলোৱে জনা দিনৰ পৰাই দেখাই পাই আহিছোঁ।